স্টুডেন্টস আমাৰ এইচএসএলসি ইতিমধ্যে দুটা এক্সাম গল কিন্তু এতিয়াহে আছে আমাৰ ক'বলৈ গ'লে আসল এক্সাম বুলি মই কিয় কাৰণে কৈছো যে এইবাৰ এমআইএল কাৰোবাৰ হিন্দী থাকিব পাৰে কাৰোবাৰ আছামিজ থাকিব পাৰে তো যোৱা দুটা যে আমি দিলো ইংলিশ বা সোশ্যাল সায়েন্স তাত আমাৰ এমসিকিউ আছিলে কিন্তু এতিয়া আমি লিখিব লাগিব এমসিকিউ আত নাই গতিকে আমি লিখিব লাগিব গতিকে আমাৰ লিখাৰ ওপৰত নিৰ্ভৰ কৰিব যে আমাৰ এক্সামটো কি কেনেকুৱা হ'ব আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিব ওলাইছো যে আমি কৰিব নলগীয়া কিছুমান কাম আসামিজ এক্সামত গৈ কৰিব নলগীয়া কিছুমান কাম আসামিজ হ'ব পাৰে এমআইএল কাৰোবাৰ যদি হিন্দী আছে তেওঁলোকৰ ক্ষেত্ৰত একেই হ'ব তো কিছুমান নকৰিবলগীয়া কাম যোনবিলাক নকৰিলে ছাত্ৰ ছাত্ৰীয়ে 80+ তেওঁলোকে পাব পাৰে এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া এমআইএল হিন্দী বা আসামিজ এক্সামত গৈ নকৰিবলগীয়া কাম প্ৰথম কামটো হৈছে যে স্পেলিং মিষ্টেক এতিয়া আমি যদি চাওঁ লিটাৰেচাৰ সাবজেক্ট বিলাক যেনেকৈ আসামিজ হিন্দী মানে ইংলিছৰ ক্ষেত্ৰতো তো কি হয় তাত কিন্তু স্পেলিং চোৱা হয় বেলেগ তুমি সায়েন্স হওক বা মেথছ হওক তাত স্পেলিঙৰ ইমান ধ্যান নিদিয়ে টপিকটো কভাৰ হৈছে না সিমানত হ'ব মানে চাই কিন্তু এই যে আসামিজ বা হিন্দী এক্সামত তোমালোকে কিন্তু স্পেলিং চোৱা হ'ব গতিকে এই যে আজি আছে অহাকাইলৈ আছে সেই মানে এদিন আৰু ক'বলৈ গ'লে এদিন তোমালোকে স্পেলিংখিনি ধুনীয়াকৈ চাই যাবা অহাকাইলৈ কাৰণ আমি জনা মেক্সিমাম জনা স্পেলিঙে আছে কিছুমান টান থাকে আমি পঢ়ি যাওঁতে সেইবিলাক এৰি যাওঁ কিন্তু তোমালোকে সেইখিনি চাই যাব লাগিব এতিয়া এই স্পেলিংখিনি যদি ভালদৰে চাই যোৱা তোমালোকে স্পেলিং মিষ্টেক নকৰিলে তোমালোকৰ ইম্প্ৰেছনো ভাল হ'ব আৰু তোমালোকে সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা নেক্সট ভুলটো হৈছে অভাৰ ৰাইটিং এতিয়া আমাৰ কি হয় আসামিজ বা হিন্দীতে হওক আমাৰ টপিকবিলাক কেনেকুৱা যাৰ ধৰা অলৰেডি তেওঁলোকে ধৰা অসমীয়া মাধ্যমত পঢ়ি অহা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বা হিন্দী মাধ্যমত পঢ়ি অহা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত কি হয় তেওঁলোকে ধৰা কিছুমান বনাই লিখিব পাৰে ইংলিছৰ কাৰোবাৰ প্ৰব্লেম হয় বনাই লিখিবলৈ কিন্তু অসমীয়া ছাবজেক্ট বা হিন্দীত পঢ়োতে বনাই লিখিব পাৰে তো বনোৱা লিখাৰ ফলত তেওঁলোকে কি কৰে অভাৰ ৰাইটিং কৰি দিয়ে অভাৰ ৰাইটিং মানে কি 2 নম্বৰ কোৱেশ্চন আনসাৰটো যিমান লিখিব লাগিছিল তাতকৈ বেছি লিখি দিলে 4 নম্বৰ লিখি দিলে 3 নম্বৰ লিখি দিলে 1 নম্বৰীয়া কোৱেশ্চন আনসাৰটো 2 নম্বৰ লিখি দিলে তো অভাৰ ৰাইটিঙৰ ফলত কি হয় তেওঁলোকৰ মানে সময়টো যায় বহুত সময়টো তেওঁলোকে লাষ্টৰ পিছত কভাৰ কৰিব নোৱাৰে তো সেইটো অভাৰ ৰাইটিং আমি এভয়েড কৰিব লাগিব কাৰণ তোমালোকে যদিহে 2 নম্বৰটো 3 নম্বৰ লিখা বা 4 নম্বৰ কাৰণে এগালমান লিখি থৈ আহা নম্বৰটো ঠাইত 2 নম্বৰে দিব গতিকে অভাৰ ৰাইটিঙৰ পৰা সদায় বাচিব লাগিব আৰু আমি চাব লাগিব কোৱেশ্চন ভালদৰে পঢ়ি পেলাই আমি চাব লাগিব যে কোৱেশ্চনটো কি বিচাৰিছে সেই কথাখিনিকে আমি লিখি থৈ আহিলে হ'ল বেছি এগালমান লিখিলে আমাক বেছি নম্বৰ নিদিব আৰু তাৰ উপৰি কি হ'ব ইম্প্ৰেছনটো আমাৰ বেয়া হ'ব যাৰ ফলত আমাৰ কি হয় এক্সামিনাৰে আমাৰ বহিখন চাবলৈ কোনো দিগদাৰ পাব এটা নেক্সট ভুলটো হৈছে প্ৰেজেন্টেশন এটা লিটাৰেচাৰ সাবজেক্টৰ ক্ষেত্ৰত এটা আমি চাব লাগিব আমি প্ৰেজেন্টেশন কিন্তু আমি ধুনীয়াকৈ কৰিব লাগিব আমাৰ আসামিজ এক্সামত গৈ বা হিন্দীত গৈ আমি প্ৰেজেন্টেশনটো ধুনীয়া দেখাব লাগিব এতিয়া যেনেকৈ মই কৈছিলো তোমালোকে ইংলিছৰ ক্ষেত্ৰত হয়তো লিখিছা এনসাৰ দুটা কোৱেশ্চন নম্বৰ 1 এনসাৰ দুটা কোৱেশ্চন নম্বৰ 2 তেনেকৈ লিখিছা তো আমাৰ কি লিখিব লাগিব আসামিজত আমি কি লিখিব লাগিব 1 নং প্ৰশ্নৰ উত্তৰ 2 নং প্ৰশ্নৰ উত্তৰ তো তেনেকৈ ধুনীয়াকৈ আমি প্ৰেজেন্ট কৰিব লাগিব যেনেকৈ তোমালোকৰ ধৰা কিবা এটা ৱৰ্ড মিনিং লিখিলা প্ৰথমতে ৱৰ্ডটো লিখিলা নেচাৰেল লিখলাকো তাৰ মিনিংটো লিখিলা তো তেনেকৈ ধুনীয়াকৈ আমি একদম ধুনীয়াকৈ চাফ চিকুণ হ'ব লাগিব ধুনীয়া মানে আমাৰ কি হয় লিটাৰেচাৰ সাবজেক্টবিলাক সেইটোৱে বস্তু মেইন টপিক কাৰণ সেইবিলাক চকুতে পৰে বস্তুবিলাক তোমাক কেনেকৈ কি কৰিলা সেইবিলাক চকুতে পৰে গতিকে লিটাৰেচাৰ সাবজেক্টত আসামিজ হিন্দীত পেপাৰ প্ৰেজেন্টেশন হোৱাটো কিন্তু খুব মানে জৰুৰী ধুনীয়াকৈ তোমালোকে কি কৰিব লাগিব পেপাৰ প্ৰেজেন্টেশন বজাই ৰাখিব লাগিব নেক্সট ভুলটো হৈছে টাইম মেনেজমেণ্ট আমি যদিহে বেলেগ আমি এক্সামত এইকেইদিন কি কৰিছো এই দুদিন আমাৰ ধুনীয়াকৈ হৈ গৈছে হয় এই দুদিন আমাৰ এমসিকিউ আছে সেইকাৰণে মই একো লিখিবলগীয়া নহ'ল আমি জাষ্ট চাৰ্কেল কৰিলো হৈ গ'ল কিন্তু এতিয়া অকণ দিগদাৰ পাবা তোমালোকে এতিয়া অকণ দিগদাৰ পাবা কিহৰ কাৰণে এতিয়াতো গোটেই 3 ঘণ্টা লিখিবই লাগিব কোনো ধৰণৰ এমসিকিউ অপশ্যন নাই চাৰ্কেল কৰিবলৈ নাই 3 ঘণ্টা লাগাতাৰ লিখি থাকিব লাগিব গতিকে টাইম মেনেজমেণ্টৰ ক্ষেত্ৰত কিন্তু খুব ধ্যান দিব লাগিব বহুতৰে দেখা যায় আসামিজ এক্সামত বিশেষকৈ এই এমআইএল আসামিজ বা হিন্দী হওক তো তেওঁলোকৰ ক্ষেত্ৰত দেখা যায় তেওঁলোকে কিন্তু প্ৰশ্ন উত্তৰ এৰি থৈ আহিবলগীয়া হয় আৰু মেইন ৰিজনটো হৈছে টাইম মেনেজমেণ্ট কাৰণ তেওঁলোকে কি কৰে গৈ পেলাই বেলেগ এক্সামত ধৰা এটা লাহে ধীৰে কৰিছে হৈ গ'ল কিন্তু আসামিজ এক্সাম বা হিন্দী এক্সামত এটা নহ'ব গতিকে তেওঁলোকে কি কৰিব লাগিব অলপ স্পীডতে টাইম মেনেজমেণ্টৰ ভিডিঅ'ত মই সেইখিনি বনাম বাৰু কি কৰিব লাগিব তো অলপ কি কৰিব লাগিব স্পীড শিকিব লাগিব প্ৰথমৰ পৰা স্পীড লিখিব লাগিব তেতিয়াহে তেওঁলোকৰ টাইমটো মেনেজ কৰিব পাৰিব তোমাৰ নেক্সট ভুলটো হৈছে কুৱেশ্যন আনসাৰ এৰি থৈ অহা টাইম মেনেজমেণ্টৰ কাৰণে কুৱেশ্যন আনসাৰ এৰি থৈ অহা ঠিকে আছে সেইটো বেলেগ কথা কিন্তু বহুতে কি কৰে তেওঁলোকে জনা কুৱেশ্যন এৰি থৈ আহিবলগীয়া হয় কিন্তু তোমালোকে কি কৰিব লাগিব যিহেতু আসামিজ বা হিন্দী তোমালোকে ধুনীয়াকৈ পাৰাই গতিকে তোমালোকে কিন্তু বনাই হ'লেও তোমালোকে কুৱেশ্যন আনসাৰ লিখি থৈ আহিবা কাৰণ আমাৰ যদি চেপ্টাৰবিলাক চাওঁ আসামিজৰ চেপ্টাৰবিলাক চাওঁ আমাৰ গোটেইখিনি আমি জানোৱেই ক'বলৈ গ'লে হয়নে আমি গোটেইখিনি চেপ্টাৰ আমি ধৰা পঢ়িছোৱে আৰু গোটেইখিনি কথা জানোৱেই
গতিকে কেতিয়াও কুৱেশ্যন এনচাৰ এৰি থৈ নাহিবা আছামিজ বা হিন্দীয়ে হওক কেতিয়াও কুৱেশ্যন এনচাৰ এৰি থৈ নাহিবা নিজে বনাই হ'লেও ধুনীয়াকৈ লিখিবা বনাই পেলাই লিখিব যাওঁতে সদায় ইন্ট্ৰডাকশ্যনটো ধুনীয়া দিবা আৰু কনক্লুজনটো ধুনীয়া দিবা এছে ক্ষেত্ৰতো ইন্ট্ৰডাকশ্যনটো ধুনীয়া কনক্লুজনটো ধুনীয়া দিব লাগিব তো ইন্ট্ৰডাকশ্যনত জনা কথাখিনি লিখিবা কনক্লুজনত জনা কথাখিনি লিখিবা আৰু মাজত ধৰা জনা কথাখিনিয়ে লিখিবা বেলেগ এটা টপিক মানে কি সেইটো ৰিলেটেড বেলেগ কিবা কথা লিখিলেও মানে ধৰা সেইটো চেপ্টাৰ ৰিলেটেড বেলেগ কথা লিখিলেও প্ৰব্লেম নাই কিন্তু ইন্ট্ৰডাকশ্যন আৰু কনক্লুজনটো যদি ভালদৰে তোমালোকে লিখি পেলাই এই কুৱেশ্যন আনচাৰখিনি লিখি থৈ আহা তেন্তে তোমালোকে কিন্তু নম্বৰ পাবা গতিকে এইকেইটা কাম এই যি 5টা মই ভুলৰ কথা ক'লো সেই ভুলকেইটা যদি তোমালোকে নকৰা মই ভাবো তোমালোকে 80+ পৰ্যন্ত তোমালোকে মানে 80 ওপৰতো যাব মানে 80 ওপৰতে যাব ধৰা কোনোবা 90 পাব কোনোবা 100 পাব কোনোবা 80 পাব তো এনেধৰণৰ নম্বৰ তোমালোকে পাবলৈ সক্ষম হ'বা যদিহে এই 5টা ভুল নকৰা আৰু পঢ়িবতো লাগিবই অকল খালি ভুল নকৰিলে নহ'ব পঢ়িতো যাব লাগিব তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত কেনেকুৱা ভিডিঅ'টো কমেণ্ট বক্সত জনাব পাৰিবা আজিৰ ভিডিঅ'টো শেষ কৰি কি পঢ়ি গেলা